হয় প্ৰতিজন ব্যক্তিয়ে যাতে পায়। সৰ্বপ্ৰথমে আমাৰ মই সকলোকে অনুৰোধ কৰিম মোৰ এই ভিডিঅ' আমাৰ সংখ্যালঘুৰ প্ৰতিজন ঘৰতে যাতে এই ভিডিঅ'টো শ্বেয়াৰ হয়, প্ৰতিজন ব্যক্তিয়ে যাতে পায়। সৰ্বপ্ৰথমে আমাৰ সংখ্যালঘু শিক্ষিত যুৱক যুৱতী আৰু ইন্টেলেকচুৱেল পাৰ্চনেলিটি সকলক মই অনুৰোধ কৰিব বিচাৰিম, আমাৰ যিটো নাগৰিকত্ব সমস্যা, ডিটেনশ্যন কেম্প, ডি ভোটাৰ, ফৰেনাৰ বা বিদেশী বা সকলো ডকুমেণ্ট থকাৰ পিছত যি সমস্যা, এইটো ৰাজনৈতিক সমস্যা, আমি সকলোৱে জানো। আৰু এই সমস্যাৰ সমাধান আমি ৰাজনৈতিক হিচাপে কৰিব লাগিব, এইটোও আমি জানো। অৰ্থাৎ আমাৰ ভাষাৰ এষাৰ কথা আছে, কাটা দিয়ে কাটা তুলন লাগব। আমি 78 ইয়াৰ্স ধৰি বিভিন্ন দলক, কংগ্ৰেছক হওক, আপোনাৰ UDF হওক, আপোনাৰ ৰাইজৰ দলক হওক বা BPF হওক, বিভিন্ন সময়ত বিভিন্ন পাৰ্টিক ভোট দি আছো আমাৰ মানুহে। আমাৰ অঞ্চলত 30 পৰা 35 সিটস আছে, 40 সিটস আছে MLA সিটস। এইবেলি এছেম্বলি ইলেকশ্যন আহি আছে 26ত। যি পাৰ্টিয়ে আমাক লিখিত হিচাপে ইস্তাহাৰত কব, স্লোগান দিব বা এই নাগৰিকত্ব যি সংখ্যালঘুৰ এটা সমস্যা, এই সমস্যা স্থায়ীভাৱে সমাধান কাৰণে প্ৰতিশ্ৰুতি দিব বা প্লাছ ইস্তাহাৰত কব বা লিখিত হিচাপে কব, জনাব বা প্লেনিংটো জনাব, আমি সকলোৱে মিলি জুলি আমি সকলো মুছলমানে, মই ভাবো যিয়ে পাৰ্টি নহওক, কংগ্ৰেছেই হওক, UDF হওক, ৰাইজৰ দলেই হওক, BPF হওক, AGP হওক, যিয়ে নহওক কিয়, যদি সমাধানৰ কাৰণে কিবা স্থায়ী প্লেনিং যদি কৰে, আমি সকলোৱে মিলি জুলি আমি জনমত এটা গঠন কৰিব লাগে। আমি সেই ব্যক্তিক এতিয়া জয়যুক্ত কৰাব লাগে আৰু এইটো সমস্যা সমাধান কৰিব লাগে। নহলে আমাৰ যি সমস্যা, নাগৰিকত্ব সমস্যা যদি সমাধান নহয়, অৰ্থনৈতিক কক, সামাজিক কক, শৈক্ষিক কক, এই ক্ষেত্ৰত আমি উন্নতি বা ডেভেলপমেন্ট আমি ভাবিবই নোৱাৰি। আমি এইবিলাক, কাৰণ গাছৰ শিপাই যদি ঠিক নাথাকে, আমি গাছৰ পাত আৰু ডাল কেনেকৈ ঠিক কৰিম? সেইকাৰণে আমি সকলোকে অনুৰোধ কৰিম জনমত গঠন কৰিব লাগে। কাৰণ 78 ইয়াৰ্সতে আমি বহুত ভোট দিলো, দেখিলো। সেইকাৰণে আপোনাৰ অর্থাৎ शीशे की दीवार की तरह, অর্থাৎ বুনিয়াদ মারসুস একলগ হৈ আপোনাৰ शीशे की पिली हुई दीवार की तरह আমি একগোট হৈ জনমত গঠন কৰিব লাগে। আৰু সেই ব্যক্তিক বা সেই পাৰ্টিক আমি ভোট দি এই সমস্যাটো আমাৰ যদি স্থায়ী প্লেনিং যদি থাকে, আমি এইটো কনক্লুশনত আহিব লাগে। কাৰণ নহলে ভৱিষ্যত প্ৰজন্ম আমাক কোনেও ক্ষমা নকৰে। এই প্ৰব্লেম 300, 400, 500 বছৰলৈকে থাকিব। আজি খাইৰুল ইছলামৰ নিচিনা মানুহ শিক্ষক থকাৰ পিছতো আৰু ইয়াৰ লগত আৰু কিমানজন বৃদ্ধ মানুহক আপোনালোকে ডিটেনশ্যন কেম্পত লৈ গল, কিমান হাৰাশাস্তি। মই সকলো MLA সকলক, পাৰ্টি সকলক মই অনুৰোধ কৰিম, এইটো এটা বিনম্ৰ অনুৰোধ থাকিল। ইন্টেলেকচুৱেল মুছলিম কমিউনিটি সকলক মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল। মই এজন শিক্ষিত যুৱক, মই সেই কমিউনিটিৰ পৰা বিলং কৰো, ষ্টেটৰ পৰা বিলং কৰো, কাউন্ট্ৰিৰ পৰা বিলং কৰো। মই সকলোকে অনুৰোধ কৰিম আপোনালোকে বস্তুটো এবাৰ থিংকিং জনা